বাংলাদেশীৰ 12 লাখতকৈ ওচৰে কোন বাংলাদেশীৰ নাম এনআৰচিত অহা নাই সেইসকলে এজনক কিয় কাৰণে পুছবেক কৰা নহ'ল এজন 70 বছৰীয়া বৃদ্ধা যেতিয়া কপি থাকে মোৰ মেডিচিন নাই ক্লাছ 10ত পঢ়া 12ত পঢ়া ছাত্ৰ ছাত্ৰীয়ে কয় যেতিয়া আমাৰ নোটবুকৰ ওপৰে বুলডোজাৰ চলি গৈছিল অসমৰ মুখ্যমন্ত্ৰী অলপমানটো কম্পেশ্যনৰে কথাখিনি ক'ব লাগে অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকক কোনে চাব বুলি কিয় কয় চিলেক্টিভ কিয় হয় আজি চাওক এই প্ৰতিবাদী সমদলৰ কাৰ্যসূচী লৈছোঁ এই সমদলৰ কাৰ্যসূচী 2 খোজ আগুৱাই আহিবলৈ নিদিয়ে চৰকাৰে আমি ইয়াৰ ৰাস্তাত আহিব লগাত পৰিছে সমগ্ৰ অসমত গো মাংস বন্ধ হৈ গ'ল 5 মাইলত কিয় গো মাংস চলাই আছে আমচুৰ বিষয়ববীয়া যেতিয়া বন্ধ কৰিবলৈ যায় তে বিজেপিৰ দালালে ফোন কৰি কিয় ভাবুকি দিয়ে অমানৱীয় উচ্ছেদ কৰাৰ পাছত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে সংস্থাপন দিম উচ্ছেদ কৰাৰ আগত কিয় সংস্থাপন কৰিবলৈ নোৱাৰে যেতিয়া আমাৰ 12জনকৈ অনা মুছলমান মানুহৰ উচ্ছেদ হৈছিল লখিমপুৰত তাৰ পিছৰ মুহূৰ্ততে কিন্তু এজন বিধায়কৰ ফোন যায় ইয়াত 2 বছৰীয়া শিশু যেতিয়া মাটিত বহি শুই থাকে যেতিয়া আমাৰ শিশুবিলাক ঘৰৰ ভিতৰত শুই থাকে চাৰিখনকৈ ফেন চলি থাকে এচি চলি থাকে সেই শিশুজনী কিন্তু মাটিত শুই থাকে এজন 70 বছৰীয়া বৃদ্ধা যেতিয়া কপি থাকে মোৰ মেডিচিন নাই ক্লাছ 10ত পঢ়া 12ত পঢ়া ছাত্ৰ ছাত্ৰীয়ে কয় যেতিয়া আমাৰ নোটবুকৰ ওপৰে বুলডোজাৰ চলি গৈছিল 40-50 বছৰ পৰা ইয়াতে আছোঁ এই ওচৰতে আমাৰ গাঁও আছিল আমাক ইৰ'চনৰ বাবে আমি ইয়াত উঠি আহিব লগাত পৰিছিল অসমৰ মুখ্যমন্ত্ৰী অলপমানটো কম্পেশ্যনৰে কথাখিনি ক'ব লাগে অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকক কোনে চাব বুলি কিয় কয় চিলেক্টিভ কিয় হয় আজি অসমত কিমান এনেধৰণৰ ভূমিক আজি বেদখল হৈ আছে আপোনালোকে এখন হোৱাইট পেপাৰ ষ্টেটমেণ্ট দিয়ক আমাৰ ওচৰতে সোণাই ৰূপাই অভয়াৰণ্যত আজি 15-20 বছৰ আগত কেইজন মানুহ আছিল 25 বছৰ আগত আজি সোণাই ৰূপাই অভয়াৰণ্যৰ অৱস্থা কি তেওঁলোক মুছলমান নহয় কাৰণ তেওঁলোকৰ উচ্ছেদ নহয় আজি বাংলাদেশীৰ নামত পুছবেক কৰা হ'ল কিন্তু আমি জানো বাংলাদেশীৰ 12 লাখতকৈ ওচৰে কোন বাংলাদেশীৰ নাম এনআৰচিত অহা নাই সেইসকলে এজনক কিয় কাৰণে পুছবেক কৰা নহ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আপোনালোকে আনিল কাৰণ আপোনালোকৰ ভোট বেংকৰ 10-12 লাখ মানুহ এনআৰচিত অন্তৰ্ভুক্ত নহ'ল কাৰণে সমগ্ৰ 1500 কোটি 2000 কোটি অসমীয়া ৰাজ্যৰ পইচাৰ গঠিত হোৱা জাতীয় দলিলখন আপোনালোকে বানচাল কৰি দিলে আজি হ'ব পাৰে কিবা ভুল থাকিব পাৰে কিন্তু এনআৰচিৰ ৰুল 10তটো আমি প্ৰত্যেকখিনিক ঠিক কৰি ল'ব পাৰিলোঁ হয় কিয় কাৰণে আপোনালোকে বন্ধ কৰিছে বাংলাদেশীৰ ভোটত আপোনালোকে দিছপুৰৰ চৰকাৰ গঠন কৰিম বুলি আপোনালোকে ইয়াত এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে আজি চাওক এই প্ৰতিবাদী সমদলৰ কাৰ্যসূচী লৈছোঁ এই সমদলৰ কাৰ্যসূচী 2 খোজ আগুৱাই আহিবলৈ নিদিয়ে চৰকাৰে আমি ইয়াৰ ৰাস্তাত আহিব লগাত পৰিছে কিন্তু এই অঞ্চলতে যে পঞ্চায়ত নিৰ্বাচনত গণতন্ত্ৰ হত্যা কৰা হ'ল নমিনেশ্যন পেপাৰ পৰ্যন্ত ফাইল কৰিবলৈ দিয়া নহ'ল তেতিয়া প্ৰশাসন ক'ত শুই আছিল সমগ্ৰ অসমত গো মাংস বন্ধ হৈ গ'ল 5 মাইলত কিয় গো মাংস চলাই আছে ৰাতিপুৱা পুলিচ যায় দিনৰ ভাগত আকৌ খুলি যায় আমচুৰ বিষয়ববীয়া যেতিয়া বন্ধ কৰিবলৈ যায় তে বিজেপিৰ দালালে ফোন কৰি কিয় ভাবুকি দিয়ে কি নদুৱাৰৰ প্ৰশাসনটো অসমৰ প্ৰশাসনৰ বাবে বেলেগ নেকি আৰু চবতকৈ ডাঙৰ কথা নদুৱাৰবিলাক কোনোবা বিধায়ক আছে নদুৱাৰ এতিয়ালৈকে ইলেকশ্যনে হোৱা নাই নদুৱাৰ বিধায়ক কেনেকৈ হ'ল কোনোমান 2-4জন মিৰ জাফৰ আমাৰ মাজৰ পৰা কিনি লৈ যায় কোনোবাই ইয়াত গুণ্ডাগিৰি কৰিম বুলি নিজকে SP আৰু OC যদি ভাবি লৈছে তেতিয়াহ'লে এটা কথা স্পষ্টকৈ কৈ দিছোঁ এনে আন্দোলনৰ কিন্তু মুখামুখি সদায় হ'ব লাগিব